Hello everyone, welcome back to Ecohipat e-learning platform. মই প্ৰিয়াক্ষী শইকীয়া আৰু আজি লৈ আহিছো আমাৰ আসাম লিটাৰেচাৰ বা অসমীয়া সাহিত্য part 5 আৰু আজি এটো last part হয় ইয়াৰ পাছত আমি কন্টিনিউ নকৰ. This is the end of the session, but it will be continued only if there will be any comments, any queries about the Assam literature part, or there will be any comment on questions. যদি কোনো বিচাৰে যে প্ৰেক্টিস কোৱেশ্চন লাগে অসমীয়া সাহিত্য বা আসাম লিটাৰেচাৰৰ ওপৰত যদি প্ৰেক্টিস কোৱেশ্চনৰ প্ৰয়োজন হয় বুলি ষ্টুডেন্টছৰ পৰা যিকোনো ধৰণৰ কমেন্ট আহে or such, তেতিয়া আমি নেক্সট এটা টপিক আনিম, এটা ক্লাছ আনিম on MCQs and PYQs of Assam literature. So that will depend on you all. ঠিক আছে, হেতু আপোনালোকৰ ওপৰত আপোনালোকে বিচাৰে কি নিবিচাৰে যি কি হওক ক্লাছটো কন্টিনিউ কৰো. সো আমি চাইছিলো যে মডাৰ্ন পিৰিয়ডত কিবাটা ভাগ আছিলে, আমি এটা ভাগ দুটা ভাগ পঢ়িলো আমি অলৰেডি ৰাইট. ইয়াৰ আগত আমি গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা তেওঁলোকে কি কাম কৰিছিলে, তেওঁলোকে কোনখিনি কোনখিনি তেওঁলোকে আমাৰ অসমীয়া সাহিত্যত আমাৰ আসাম লিটাৰেচাৰত কি অৱদান দি থৈ গৈছে সেইখিনি চাইছিলো. তাৰ আগতে যোনটো মিছনাৰী লিটাৰেচাৰ আছিলে, যোনটো মিছনাৰী আছিলে মাইলছ ব্ৰনছন এটসেট্ৰা, নাথান ব্ৰাউন ৰাইট, অৰুণোদয় যোনটো যুগ আছিলে সেইটো অৰুণোদয় যুগ বুলিও কয়. সো অৰুণোদয় এৰা সেইখিনি আমি চালো. নাও কামিং টু দ্য থাৰ্ড লাষ্ট পাৰ্ট, আৰু যোনটো ফৰ্থ লাষ্ট পাৰ্ট হয়, মানে যদি আমি চাওঁ যে মডাৰ্ন লিটাৰেচাৰ যদি চাওঁ, মডাৰ্ন লিটাৰেচাৰত আমি চাৰিটা ভাগ চাওঁ. ঠিক আছে, প্ৰথম দুটা ভাগ আমি পঢ়িলো. প্ৰথমটো হৈছে অৰুণোদয় যুগ অথবা মিছনাৰী লিটাৰেচাৰ বুলি যেনেকে কওঁ, আৰু দ্বিতীয়টো হৈছে আমাৰ গুণাভিৰাম বৰুৱা হেমচন্দ্ৰ বৰুৱা, তৃতীয়টো হৈছে আমাৰ ৰোমেণ্টিক পিৰিয়ড অথবা জোনাকী যুগ বুলিও কওঁ, আৰু 4 নম্বৰটো হৈছে প্ৰেজেন্ট ডে লিটাৰেচাৰ. ন প্ৰেজেন্ট ডে লিটাৰেচাৰ বুলি একো টপিকছ নাই তেনেকে. প্ৰেজেন্ট ডে লিটাৰেচাৰ অন্য একো নহয়, কিন্তু বৰ্তমান যোনসকল অথৰ্ছ, যোনসকল লেখকে অসম সাহিত্য সভাৰ আণ্ডাৰত বঁটা পাইছে বা কোনো বিশেষ গুৰুত্বপূৰ্ণ কিতাপ লিখিছে তেওঁলোকৰ নামেই আহে. ঠিক আছে, সো কোনো তেনেকে বিশেষ পাৰ্টিকুলাৰ হিষ্টৰিকেল ৰেফাৰেন্স নাই ইয়াত. সো প্ৰেজেন্ট ডেট আমি ধৰক যোনসকলে এৱাৰ্ডছ পাইছে, বঁটাসমূহ পাইছে নিজৰ নিজৰ কিতাপসকলৰ কাৰণে, নিজৰ ৰচনাৰ কাৰণে, তেওঁলোকে সেই প্ৰেজেন্ট ডেট আহিব. সো আমি আজি থাৰ্ডটোৱে পঢ়ি মষ্টলি. সো ৰোমেণ্টিক পিৰিয়ড আছিলে 1890 পৰা 1940 লৈকে, মানে 1940 পাছৰখন হৈছে আমাৰ প্ৰেজেন্ট ডে. ঠিক আছে, 1940 পৰা 2025 টিল ডেট প্ৰেজেন্ট ডে লিটাৰেচাৰত পৰিব, আৰু তাত ধৰক আজিৰ সময়ত যোনসকল লেখক আছে তেওঁলোক আহিব. ঠিক আছে, না আমি যেতিয়া ৰোমেণ্টিক পিৰিয়ড পঢ়ো আমি পঢ়িব লাগিব এবাৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা. অসমীয়া ভাষা উন্নতি সাধিনী সভা আমাৰ অসম সাহিত্য সভাৰ প্ৰেডিচেছৰ আছিলে. প্ৰেডিচেছৰ মানে আগতে যোন আহি যায়. ঠিক আছে, সো অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ পৰাই অসম সাহিত্য সভা পিছলে বনিলে. সো এই পাৰ্টিকুলাৰ যোনটো অৰ্গেনাইজেশ্যন আছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভা, এইটো ফাউণ্ড কৰিছিলে কিছু সংখ্যক যুৱ প্ৰজন্মৰ লোকে যোনসকল অসমীয়া হয়, কিন্তু তেওঁলোক পঢ়াৰ কাৰণে, পঢ়া শুনাৰ কাৰণে কলকাতাত আছিলে. সো কলকাতাত ফাউণ্ড হৈছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভা, আৰু সেই তেতিয়াই মাহেকীয়া এখন মেগাজিন তেওঁলোকে উলিয়াইছিলে জোনাকী. সেই সময়ছোৱাক সেইকাৰণে জোনাকী যুগ বুলিও কয়. সো জোনাকীৰ প্ৰথমখন মেগাজিন হয় অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ আণ্ডাৰত, আৰু 9 বছৰলৈ চলিলে, till 9 years চলিলে এই মেগাজিনখন, আৰু আৰম্ভ হৈছিলে ইন দ্য ইয়াৰ 1889. ঠিক আছে, আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে ক'ত উলিয়াইছিলে, অসমত নহয় কলকাতাত উলিয়াইছিলে. তাৰ লগতে আৰু এখন ইম্পৰ্টেণ্ট মেগাজিন আছিলে বিজুলী. সেই বিজুলী নামৰ মেগাজিনখনো কিন্তু আমাৰ অসমীয়া প্ৰবাসী যোনসকল ছাত্ৰ ছাত্ৰী আছে, যোনসকল কলকাতাত আছিলে, আমাৰ অসমীয়া প্ৰবাসী ছাত্ৰ ছাত্ৰীসকল যোন কলকাতাত আছিলে তেওঁলোকে 1890 মানে এবছৰ পাছতে 1889ত জোনাকী, 1890 বিজুলী মেগাজিন উলিয়াইছে. পাছলে বিজুলী মেগাজিনৰ এডিটৰ আছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱ. এই দুইখন মেগাজিনে বহুত বছৰ নচলিলে, জোনাকীখন 9 বছৰ চলিলে, যি হলো বিজুলীখন কিন্তু বহুত কম সময়ৰ কাৰণে চলিলে. না জোনাকী যুগৰ গুৰুত্বপূৰ্ণ কিছুমান আমি ফেক্টুৱেল ইনফৰমেশ্যন চাই লম. কোনটো চনত জোনাকী পাব্লিছ হৈছিল আমি চালো 1889ত. না জোনাকী যুগটোত তিনিজন বহুত ইম্পৰ্টেণ্ট লেখক আছিলে যাক আমি ত্ৰিমূৰ্তি বুলি কওঁ. ত্ৰিমূৰ্তি. সেই ত্ৰিমূৰ্তিত আছিলে আমাৰ সকলোৰে বহুত মৰমৰ লক্ষীনাথ বেজবৰুৱা. তাৰপিছত আহে চন্দ্ৰ কুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ খুৰাক আৰু আনন্দ চন্দ্ৰ আগৰৱালাৰ ককায়েক চন্দ্ৰ কুমাৰ আগৰৱালা. আৰু তৃতীয়জন আহে হেমচন্দ্ৰ গোস্বামী. এই হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু লক্ষীনাথ বেজবৰুৱা, এওঁলোকে মিলি জোনাকী যুগৰ ত্ৰিমূৰ্তি বনিছিলে. এওঁলোকক ত্ৰিমূৰ্তি বুলি কয়. ত্ৰিমূৰ্তি কিয় কয়, অকল তেওঁলোকক কিয় কয়, সেইটো সময়ত বেলেগ বহুতো ইম্পৰ্টেণ্ট লেখক আছিলে. তেওঁলোকক এই কাৰণে কয় কাৰণ
কিছু কিছু ক্ষেত্ৰত তেওঁলোকে প্ৰথমবাৰৰ কাৰণে কিছু কোনোবাই কবিতা লিখিছে, কোনোবাই সনেট লিখিছে। So they were the first in their own space. সেইকাৰণে কয় আৰু সেই সময়ছোৱাত এক্সেক্টলি যোনটো সময়ত হেমচন্দ্ৰ গোস্বামী অথবা চন্দ্ৰকুমাৰ আগৰৱালা অথবা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা যোনটো সময়ত আছিলে সেই সময়ত তেওঁলোকৰ সমানে গুৰুত্বপূৰ্ণ বেলেগ অথৰ আছিলে। Now চন্দ্ৰকুমাৰ আগৰৱালা প্ৰথম এডিটৰ আছিলে। জোনাকী যোনখন মেগাজিন আছে এই মেগাজিনখনৰ প্ৰথম এডিটৰ হৈছে sorry about my voice প্ৰথম এডিটৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা নাও চন্দ্ৰকুমাৰ আগৰৱালাই লিখা বনকৰ্ণী নামৰ কবিতাটো হৈছে প্ৰথম ৰোমান্টিক কবিতা প্ৰথম ৰোমান্টিক পয়েম অথবা প্ৰথম ৰোমান্টিক কবিতা বনকৰ্ণী কোনে লিখিছে চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছে নাও যোনটো প্ৰথম সনেট আছে প্ৰথম অসমীয়া সনেট প্ৰিয়তমাৰ চিঠি কোনে লিখিছে হেমচন্দ্ৰ গোস্বামী লিখিছে হেমচন্দ্ৰ বৰুৱা বহুতো কনফিউজন লাগে কাৰণ হেমচন্দ্ৰ বৰুৱা বুলি এজন বহুত গুৰুত্বপূৰ্ণ লেখক আছে বাট ত্ৰিমূৰ্তি যুগত বা জোনাকী যুগত কোন আছিল হেমচন্দ্ৰ গোস্বামী আছে যোনে নেকি প্ৰথম সনেট লিখিছে প্ৰিয়তমাৰ চিঠি তৃতীয়তে ফাৰ্স্ট আসামিজ ফাৰ্স্ট মানে হৈছে কি গম পায়নে ফাৰ্স্ট মানে হাস্যকৰ কিবা কবিতা বা কিবা লেখা হাস্যকৰ সামথিং ভেৰি ফানি হাঁহি উঠা So first Assamese first খন হৈছে লিটিকাই লিখিছিলে কোনে লক্ষ্মীনাথ বেজবৰুৱা লিটিকাই ঠিক আছে লিটিকাই কথা প্ৰশ্ন আহে দেই তো মনত ৰাখিব কিন্তু প্ৰিয়তমা চিঠি বনকৰ্ণী এইখিনি প্ৰশ্ন আহে সাধাৰণতে প্ৰশ্ন আহে যে প্ৰথম আমাৰ ৰোমান্টিক কবিতা কোনখন হয় কোনে লিখিছে প্ৰথম অসমীয়া সনেট কোনখন হয় কোনে লিখিছে প্ৰথম অসমীয়া ফাৰ্স্ট কোনখন হয় আৰু কোনে লিখিছে না জোনাকী মেগাজিনখন মই কৈছিলে যে আমাৰ অসমীয়া যোনসকল প্ৰবাসী ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে এখন পাবলিশ কৰিছিলে পাবলিশ কৰোতে তেওঁলোকৰ এটা স্লোগান আছিলে স্লোগানটো আছিলে ভাষাৰ বিকাশ হলেহে জাতিৰ বিকাশ হ'ব সো জাতিৰ বিশেষত্ব ইয়াত আমি দেখা পাওঁ তাৰোপৰি এই সময়ত আৰু এখন বহুত গুৰুত্বপূৰ্ণ মেগাজিন আছিলে বাঁহী এই বাঁহী মেগাজিনখন ব্ৰেইন চাইল্ড আছিলে লক্ষ্মীনাথ বেজবৰুৱাই পাবলিশ কৰা তেওঁ বাঁহী মেগাজিনখন ইনফেক্ট আজি সময়ত যদি আপুনি অতি সোনকালে ডিসেম্বৰ মাহতে গ্ৰন্থমেলা আহিব লগা আছে নৱেম্বৰ ডিসেম্বৰত আহিব গ্ৰন্থমেলাত আপুনি যদি বিচাৰে বাঁহী যোনখন মেগাজিন আছিলে সেইখন এজ আ বুক কিতাপ হিচাপে এতিয়া পাবলিশ হয় বিচাৰিলে পাব পাৰে সো এই বাঁহী যোনখন মেগাজিন আছিলে মান্থলি পিৰিয়ডিকেল মাহেকীয়া এখন লক্ষ্মীনাথ বেজবৰুৱাৰ ব্ৰেইন চাইল্ড হয় আৰু এই বাঁহী মেগাজিনখনতে আমাৰ যোনটো জাতীয় সংগীত আছে ও মোৰ আপোনাৰ দেশ জাতীয় গীত আমাৰ ও মোৰ আপোনাৰ দেশ এই বাঁহী মেগাজিনতে পাবলিশ হৈছিলে ও মোৰ আপোনাৰ দেশখন লিখি উলিয়াইছিলে ও মোৰ আপোনাৰ দেশৰ গীতটি লিখি উলিয়াইছিলে লক্ষ্মীনাথ বেজবৰুৱাই আৰু টিউনিং কৰিছিলে কোনে মানে যোনে সুৰ দিছিলে সুৰকাৰ কোন হয় সুৰকাৰ হৈছে কমলা প্ৰসাদ আগৰৱালা এই পইণ্টটো বহুতো কনফিউজন লাগিব পাৰে যে লিখি উলিয়াইছে লক্ষ্মীনাথ বেজবৰুৱাই সো এটিউন কৰিব অথবা সুৰকাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা কিন্তু সেইটো নহয় ও মোৰ আপোনাৰ দেশৰ যোনটো সুৰ আছে ৰাইট সকলে জানে যে গাইছে কেতিয়াবা সো ও মোৰ আপোনাৰ দেশৰ সুৰটো দিছে কমলা প্ৰসাদ আগৰৱালা ঠিক আছে লিখি উলিয়াইছে লক্ষ্মীনাথ বেজবৰুৱাই আৰু পাবলিশ কৰিছে তেখেতৰ নিজৰ মেগাজিন বাঁহীত পৰমানন্দ গোহাঁই বৰুৱাৰ ভানুমতিখন কোৱা হয় এজ দ্য ফাৰ্স্ট নভেল ইন আছামিজ লিটাৰেৰী পইণ্ট অফ ভিউ পৰা প্ৰথম নভেলখন হৈছে ভানুমতিখন সিৰিয়েল ওয়াইজ মানে এপিসোড বাই এপিসোড পাবলিশ হৈছিলে জোনাকীত ঠিক লিখা আছে ইয়াত সৰি বিজুলী পাবলিশ হৈছিলে জোনাকী নহয় বিজুলীত পাবলিশ হৈছিলে আৰু বিজুলীতে ধৰক পৰমানন্দ গোহাঁই বৰুৱাৰ পাছলে প্ৰথমতে নহয় পাছলে পৰমানন্দ গোহাঁই বৰুৱাদেৱ তেখেত বিজুলী মেগাজিনৰ এডিটৰ আছিলে ঠিক আছে পাছলে তেখেত এডিটৰ আছিলে ইয়াতে মই আৰু এটা কথা কৈ থওঁ ভানুমতিৰ লগতে তেখেতে আৰু এখন নভেল লিখিছিলে সেইখনৰ নাম আছিলে লাহৰী ঠিক আছে এখনো এখন নভেল হয় সো লাহৰী আৰু ভানুমতি এই দুইখন নভেল পৰমানন্দ গোহাঁই বৰুৱাদেৱে লিখা আৰু ভানুমতিখন কোৱা হয় এজ দ্য ফাৰ্স্ট লিটাৰেৰী নভেল ইন আছামিজ ভিতৰতে মিৰি জীয়ৰীৰ কথা চাওঁ আমি মিৰি জীয়ৰী প্ৰথম অসমীয়া নভেল নহয় কিন্তু প্ৰথম অসমীয়া জনজাতীয় নভেল হয় মানে ফাৰ্স্ট আছামিজ ট্ৰাইবেল লিটাৰেচাৰ বা ফাৰ্স্ট আছামিজ ট্ৰাইবেল নভেল মিৰি জীয়ৰী 1894 পাবলিশ হৈছিলে এই চনটো আগতে আই থিংক গ্ৰেড 3 প্ৰথম যেতিয়া পৰীক্ষা হৈছিলে তেতিয়া আহিছিলে অথবা বেলেগ কোনোবা ডিপাৰ্টমেণ্টৰ পৰীক্ষাত আহিছে কিন্তু এইটো প্ৰশ্নত আহিছে যে কোন চনত মিৰি জীয়ৰী পাবলিশ হৈছিলে আৰু মিৰি জীয়ৰী লিখিছিলে ৰজনীকান্ত বৰদলৈ এজন মোৰ বহুত প্ৰিয় লেখক হয় মিৰি জীয়ৰী বহুত ৰোমান্টিক এখন কবিতা এখন গল্প হয় দুখ লগা হয়
পঢ়িবলৈ কিতাপ হয় এইখিনি আৰু ৰজনীকান্ত বৰদলৈ ৱাল্টাৰ স্কট অফ আছামিজ লিটাৰেচাৰ বুলিও কোৱা হয় তাৰোপৰি এই সময়ত আমাৰ যোনসকল অসমীয়া মহিলা আছে আৰু যোনসকল শিশু আছে তেওঁলোকৰ কাৰণেও বহুতখিনি লেখা ওলাইছিলে তাৰ ভিতৰতে বহুত গুৰুত্বপূৰ্ণ হৈছে কৰুণাভিৰাম বৰুৱাই ফাউণ্ড কৰা তেখেতে পাব্লিছ কৰা লৰাবন্ধ ইন 1886 AD তাৰোপৰি ঘৰ জেউতি এইটো ইম্পৰ্টেণ্ট হয় দিছ হেজ বিন আস্কড ঠিক আছে এই পাৰ্টিকুলাৰ প্ৰশ্নটো সোধা হৈছে আগতে যে অসমীয়া মহিলা মেগাজিন প্ৰথমখন কোনখন হয় ফাৰ্ষ্ট আছামিজ উমেন মান্থলি মেগাজিন কোনখন হয় ঘৰ জেউতি 1927ত পাব্লিছ হৈছিলে ঘৰ জেউতি যোনখন আমাৰ অসমীয়াৰ প্ৰথম মহিলা মেগাজিন তাৰোপৰি এই সময়ত বহুতখিনি নিউজ পেপাৰ আৰু পিৰিয়ডিকেলছ মানে হৈছে যোনখিনি ধৰক প্ৰত্যেক দিনে নাহে ডেইলি নহয় ঠিক আছে যোনখিনি সাপ্তাহিককে আহে বা মাহেকীয়াকে আহে যেনেকে ইয়াত অসম মিহিৰ যোনখন আছে অসম মিহিৰখন এখন উইকলি পেপাৰ হয় এখন সাপ্তাহিককে আহে ঠিক আছে প্ৰথমখন নিউজ পেপাৰ আফটাৰ অৰুণোদয় দেই প্ৰথম আমাৰ অসমীয়া নিউজ পেপাৰ বুলি যদি ABCD কে আপোনালোকৰ অপশ্যন আহে তাত যদি অৰুণোদয় থাকে আনসাৰ অৰুণোদয়হে হ'ব যদি অৰুণোদয় নাই তেতিয়া আনসাৰ হ'ব অসম বিলাসিনী 1871ত পাব্লিছ কৰিছিলে দত্তদেৱ গোস্বামী was the সত্ৰাধিকাৰ of আউনীআটী সত্ৰ মাজুলী আউনীআটী সত্ৰৰ যোন সত্ৰাধিকাৰ আছিলে সেই সময়ৰ দত্তদেৱ গোস্বামী তেখেতে পাব্লিছ কৰিছিলে অসম বিলাসিনী আৰু পাব্লিছ কৰাৰ যোনখন পাব্লিছাৰ আছে তেওঁলোক আছে ধৰ্মপ্ৰকাশ প্ৰিণ্টাৰ্ছ ঠিক আছে তাৰোপৰি অসম মিহিৰ কলো মই উইকলি হয় সাপ্তাহিক হয় অসম বন্ধু 1888ত পাব্লিছ কৰিছে 1891ত বিজুলী পাব্লিছ কৰিছে মেগাজিনখন নহয় আগৰখন এখন নিউজ পেপাৰখন হয় অসম 1894 টাইমছ অফ আছামখন এখন ইংলিছ নিউজ পেপাৰ হয় 1895ত পাব্লিছ হৈছে এইখনৰ বিষয়ে পৰীক্ষাত সোধা হৈছে আগতে ঠিক আছে অসম বিলাসিনী যিহেতু আমাৰ অসমীয়াই লিখি উলিয়াই পাব্লিছ কৰা প্ৰথম নিউজ পেপাৰ হয় আৰু ইয়াতে এটা কথা কৈ থওঁ এই অসম বিলাসিনীখন যে আউনীআটী সত্ৰাধিকাৰ যিহেতু পাব্লিছ কৰিছিলে লিখি উলিয়াইছিলে তেখেতৰ এইটো ধৰক এক ধৰণৰ ৰিবেল আছিলে তেখেতৰ খুব আছিলে যে আমাৰ অসমীয়া মেগাজিন আমি অসমীয়া কেলে লিখা নাই মিছনাৰী সকলে কেলে লিখিছে সেইকাৰণে তেখেতে সেই ক্ষোভতে গৈ আচলতে এই নিউজ পেপাৰখন পাব্লিছ কৰি উলিয়াইছিলে অসম বিলাসিনী নাও আমি অলপমান চাই লওঁ অসম সাহিত্য সভাৰ বিষয়ে আৰু যেনেকে মই কৈছিলো অসম সাহিত্য সভা ক'ৰ পৰা বনিছে অসমীয়া ভাষা উন্নতি সাধিনী সভা নামৰ যোনটো অৰ্গেনাইজেশ্যন আছিলে তাৰ পৰাই গৈ থৈ সাকচেছৰ হয় অসমীয়া ভাষা উন্নতি সাধিনী সভা আমাৰ অসম সাহিত্য সভাখন ফাউণ্ড হৈছে 1917 শিৱসাগৰত প্ৰথম প্ৰেচিডেণ্ট আছিলে পদ্মনাথ গোহাঁই বৰুৱা যোনে প্ৰথমখন নভেল লিখিছিলে ভানুমতী তাৰোপৰি প্ৰথম ছেক্ৰেটাৰী আছিলে শৰৎ চন্দ্ৰ গোস্বামী বহুত ষ্টুডেণ্টছে নাজানে আৰু বহুত ষ্টুডেণ্টছে পৰীক্ষাত আহিলে এইটো ভুল কৰে পৰীক্ষাত ইনফেক্ট বিশ্বাস কৰক কেইদিনমান আগৰ পৰীক্ষা হয় আমি APSC প্ৰিলিমছৰ আগত পৰীক্ষা পাতো তাতে মই সুধিছিলো যে who was the first secretary of অসম সাহিত্য সভা আৰু অপশ্যনত পদ্মনাথ গোহাঁই বৰুৱা আছিলে বেছি সংখ্যক ষ্টুডেণ্টছে পদ্মনাথ গোহাঁই বৰুৱা ক্লিক কৰিলে মানে টাইপ কৰিছে বা টিক কৰিছে কিন্তু পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম প্ৰেচিডেণ্টহে হয় প্ৰথম ছেক্ৰেটাৰী হৈছে শৰৎ চন্দ্ৰ গোস্বামী সেইকাৰণে এইটো ভুল নকৰিব ঠিক আছে এছ ফৰ ছেক্ৰেটাৰী এছ ফৰ শৰৎ ঠিক আছে এছ মিলাই ল'ব দ্বিতীয় প্ৰেচিডেণ্ট আছিলে চন্দ্ৰধৰ বৰুৱা গোৱালপাৰা ছেছনত প্ৰথম ছেছন ক'ত হৈছে শিৱসাগৰত হৈছে যোনখন মুখপত্ৰ আছে মুখপত্ৰখন হৈছে অসম সাহিত্য সভা পত্ৰিকা প্ৰথম পাব্লিছ হৈছে 1926ত অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ যোৰহাটত আছে চন্দ্ৰকান্ত হেণ্ডিক ভৱন চন্দ্ৰকান্ত হেণ্ডিক ভৱন যোৰহাটত আছে আৰু তেওঁলোকে পাব্লিছ কৰিছিলে সৰি তাতেই হেডকোৱাৰ্টাৰ আছে অসম সাহিত্য সভাৰ নাও আমি একেবাৰে শেষলৈ আহিছো ক্লাছটো
শেষত মই ভাবিলো যিহেতু আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাদেৱ তেওঁলোক যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু তেওঁলোকৰ ওপৰত প্ৰশ্ন আহে তেওঁলোকে কি কি কিতাপ লিখিছে বা তেওঁলোকক কি নামেৰে জনা যায় এইবিলাক প্ৰশ্ন আহে চ' চন্দ্ৰকুমাৰ আগৰৱালাদেৱ আৰু আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱ তেওঁলোকৰ ওপৰত আমি চমুকে অলপ লৈ আহিছো ঠিক আছে চ' তেখেতক 29 ডিচেম্বৰ 1931ত শিৱসাগৰৰ যোনখন ছেশ্যন আছিলে তাত তেখেতক সন্মান দিয়া হৈছিলে এই টাইটেলটো দি ৰসৰাজ নামৰ টাইটেলটো অসম সাহিত্য সভাই টাইটেলটো দিছিলে তাৰ উপৰি তেখেতৰ যোনখন ফেলিচিটেশ্যন লেটাৰ আছিলে তাত তেখেতৰ নামৰ আগত সাহিত্য অৰ্থী বুলি লিখা আছিলে ধৰক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলি কোৱা হয় ন ঠিক তেনেকে সাহিত্য অৰ্থী লক্ষ্মীনাথ বেজবৰুৱা বুলি লিখা আছিলে তেখেতৰ ফেলিচিটেশ্যন লেটাৰখনত আৰু তেতিয়া প্ৰথমবাৰ এই টাইটেলটো ইউজ হৈছিলে ৰসৰাজ শব্দটোৰ অৰ্থ আই থিংক সকলোৱে গম পায় কিং অফ হিউমাৰ হয় আৰু তেখেতৰ যোনটো পেন নেম আছিলে যোনটো তেখেতৰ পেন নেম হয় যোনটো নাম লৈ তেখেতে যিকোনো গল্প যিকোনো কিতাপ লিখে সেই নামটো আছিলে কৃপাবৰ বৰবৰুৱা তেখেতৰ ইনফেক্ট এখন কিতাপো আছে কিতাপখনৰ নামটোৱে আছিলে কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা তাৰোপৰি কি কি লিখিছে সেইখিনি চামি বাৰু আমি বৰবৰুৱা started his literary career with a first লিটিকা so লিটিকাৰ কথা আমি চালোৱে যে তেখেতৰ প্ৰথম ফাৰ্ষ্ট ইনফেক্ট আমাৰ অসমীয়া সাহিত্য প্ৰথম ফানি যোনখন লেখা আছে এখন লিটিকাই আৰু তেখেতে ইনফেক্ট আমাৰ প্ৰথম চুটি গল্প শৰ্ট ষ্টৰী আই থিংক নচলে আছে কিন্তু অনা নাই ফাৰ্ষ্ট শৰ্ট ষ্টৰী was written by লক্ষ্মীনাথ বেজবৰুৱা আৰু যোনখনৰ নাম হৈছে সেউতী ঠিক আছে সেউতী is the first short story in Assamese প্ৰথম চুটি গল্প আৰু এই সেউতী নামৰ চুটি গল্পখন লিখিছে লক্ষ্মীনাথ বেজবৰুৱাই তাৰোপৰি তেওঁ কি কি লিখিছে ভালকে চাই লওঁ আমি এবাৰ তেখেতে বহুতখিনি হিষ্টৰিকেল প্লেচ লিখিছিলে ইতিহাসৰ ওপৰত বেছ কৰি বহুতখিনি নাট লিখিছিলে চকধ্বজ সিংহ জয়মতী কুঁৱৰী আৰু বেলিমাৰ তাৰোপৰি তেখেতৰ পয়েট্ৰি কালেকশ্যন আছে কবিতা কালেকশ্যন আছে কদমকলি আৰু পদুমকলি তেওঁৰ লিখাৰ একচুৱেলি যোনসকল কিতাপ আছে বা পয়েট্ৰি কালেকশ্যন আছে মই ভাবো বহুতে সহজ নামখিনি বহুত সহজ হয় কদমকলি পদুমকলি হয় নে বহুত সহজ হয় নামখিনি তেখেতৰ নভেল বা উপন্যাস এখনেই আছে পদুম কুঁৱৰী একমাত্ৰ উপন্যাস তেখেতে লিখা তেখেতে নিজৰ অটোবায়োগ্ৰাফি লিখি গৈছে আমাৰ অসমীয়া সাহিত্য যদি চাওঁ অসমীয়া সাহিত্যত যোনসকল বহুত গুৰুত্বপূৰ্ণ সাহিত্যাৰ্থী আছে অথবা অথৰ্ছ আছে তেওঁলোক বহুত সংখ্যকে নিজেই নিজৰ জীৱনৰ ওপৰত লিখা নাই কিন্তু লক্ষ্মীনাথ বেজবৰুৱাই নিজেই নিজৰ অটোবায়োগ্ৰাফি লিখি গৈছে মোৰ জীৱন সোঁৱৰণ তাৰোপৰি শৰ্ট ষ্টৰী কালেকশ্যন মই ক'লোৱেই সেউতীখন হৈছে প্ৰথম শৰ্ট ষ্টৰী আমাৰ অসমীয়া সাহিত্যৰ প্ৰথম শৰ্ট ষ্টৰী সেউতীয়া হয় তাৰোপৰি সৰভি আছে সাধু কথাৰ কুকি আছে জোনবিৰি কেহুকলি ঠিক আছে না চন্দ্ৰকুমাৰ আগৰৱালা যোন নেকি জ্যোতিপ্ৰসাদ আগৰৱালা খুৰাক হয় আৰু সেই অলপ পাছৰ সময় আনন্দ চন্দ্ৰ আগৰৱালা বহুত ফেমাছ এজন লেখক হয় সেই আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ ককায়েক হয় চন্দ্ৰকুমাৰ আগৰৱালা তেখেতক জনা গৈছিলে প্ৰতিমাৰ খনিকৰ বুলি কাৰণ তেখেতে লিখা এখন বহুত গুৰুত্বপূৰ্ণ কিতাপ আছিলে প্ৰতিমা এই প্ৰতিমা নামৰ কিতাপখনৰ কাৰণে তেখেতক এই পাৰ্টিকুলাৰ টাইটেলটো দিয়া হৈছিলে প্ৰতিমাৰ খনিকৰ তাৰোপৰি তেখেতে লিখিছিলে বনকুঁৱৰী আমি চাইছিলে প্ৰথম অসমীয়া ৰোমেন্টিক কবিতা হয় বনকুঁৱৰী বিন বৈৰাগী লিখিছিলে চন্দ্ৰমৃত লিখিছিলে ঠিক আছে চন্দ্ৰামৃত বিন বৈৰাগী প্ৰতিমা তিনিখন লিখিছে তাৰোপৰি প্ৰথম আমাৰ অসমীয়া ৰোমেন্টিক কবিতা সো আজি ইমানখিনি আছিলে আচলতে আৰু এতিয়া আমি যিমানখিনি চালো এইখিনি বহুতখিনি সৰু সৰু তথ্য বহুতখিনি চালো এতিয়া ধৰক ইয়াতে বহুতখিনি তথ্য আছে যে প্ৰথম আমাৰ সনেট কোনটো হয় প্ৰথম ৰোমেন্টিক কবিতা কোনটো হয় প্ৰথম ফাৰ্ষ্ট লিটাৰেৰী কোনটো হয় আমাৰ অসমীয়া সাহিত্যৰ সো আমি আজি বহুতখিনি ইনফৰমেশ্যন ললো আৰু যদি আপোনালোকে বিচাৰে তেন্তে আমি আৰু এটা ক্লাছ লৈ আহিম কিন্তু আপোনালোকৰ ওপৰত ভিত্তি কৰিব যে আপোনালোকক লাগে নালাগে যদি প্ৰয়োজন বোধ হয় আপোনালোকৰ যদি কমেন্টছ আমি পাওঁ তেতিয়া আমি আৰু এটা ক্লাছ লৈ আহিম য'ত নেকি আমি গোটেই অসমীয়া সাহিত্য যিমানখিনি পঢ়িলো এতিয়ালৈকে তাৰ বেচিছত এটা MCQ ক্লাছ লৈ আহিম MCQ আৰু PYQ আগতে য'ত যেনেকে প্ৰশ্ন আহিছে তেনেকে এটা ক্লাছ লৈ আহিম ঠিক আছে সো আজি ক্লাছটো PDFটো আপোনালোকে এই দুইটা টেলিগ্ৰাম চেনেলত পাই যাব যদি জয়েন কৰা নাই কৰি ল'ব এই দুইটা টেলিগ্ৰাম চেনেলতে আজি ক্লাছটো আপোনালোকে PDF পাই যাব ঠিক আছে আৰু এইটো মই অফিচিয়েল টেলিগ্ৰাম চেনেল হয় ইয়াতে সকলো ক্লাছৰ PDF আপডেটছ দিয়া যায় ক্লাছটো মই এটা সামৰিছো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু জনাবা আমাক যদি আপোনালোকক এটা MCQ ক্লাছ লাগে আছামিজ লিটাৰেচাৰ বা অসমীয়া সাহিত্য ধন্যবাদ